Juti gamayo. Michuma. Amitam gamayo. Om Shanti. 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 আজি আমাৰ যি পাতক সভাৰ কাৰ্যসূচী এই কাৰ্যসূচী আমি সীমিতভাৱে ৰাখিব বিচাৰিছোঁ যিহেতু আজি আমাৰ ইয়াতে এটি বিশেষ অনুষ্ঠান আয়োজন কৰিছিলোঁ আমাৰ বাবে এটি শুভ সংবাদ সেয়েহে আমি আজি এই পাতক সভাতেই এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ সেয়েহে আমি পাতক সভা আজি সীমিত কাৰ্যসূচীৰে সমাপ্ত ঘটাইছোঁ আৰু আমি এই কাৰ্যসূচী আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্ৰদ্ধাৰ পৱন বৰাদেৱক আমাৰ ওচৰত উপস্থিত হ'বৰ বাবে আহ্বান জনাইছোঁ শ্ৰদ্ধাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মহোদয় উপস্থিত অভিভাৱক অভিভাৱিকাসকল মোৰ সহকৰ্মী শিক্ষকবৃন্দ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় কাকি 2 আমাৰ 25 বছৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে আমি 2023-24 শিক্ষাবৰ্ষতে আমাৰ 10ম শ্ৰেণীৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষা এই শিক্ষান্ত পৰীক্ষাৰ বাবে আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰস্তুত কৰিছিলোঁ আমাৰ বাবে অতি গৌৰৱৰ কথা আমাৰ যি কেইগৰাকী ছাত্ৰ ছাত্ৰী আছিল আমাৰ মুঠ ছাত্ৰ ছাত্ৰী আছিল 15 গৰাকী এই 15 গৰাকী ছাত্ৰ ছাত্ৰীয়ে আমাৰ বিদ্যালয়খনৰ গৌৰৱ কঢ়িয়াই অনাত তেখেতসকলে যথেষ্ট অৰিহণা যোগালে আমি সেয়েহে আজি এই পাতক সভা কাৰ্যসূচীতেই আমি এই 10ম শ্ৰেণীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ বিদ্যালয়ৰ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ ছাত্ৰী কেইগৰাকীক এটি সম্বৰ্ধনা সকলোৰে আগত পৰিচয় কাৰ্যসূচী ৰাখিছোঁ আমি এই কাৰ্যসূচীখিনি আগবঢ়াই নিবলৈ আগবাঢ়িছোঁ আৰু আমি সম্বৰ্ধনা জনাবৰ বাবে শ্ৰদ্ধাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিক আহ্বান জনাইছিলোঁ আমন্ত্ৰণ জনাই আনিছোঁ আৰু তেখেতে আমাৰ এই ছাত্ৰ ছাত্ৰী কেইগৰাকীক আজিৰ এই পবিত্ৰ ক্ষণত তেওঁলোকক সম্বৰ্ধনা জনাব আমাৰ এই 23-24 শিক্ষাবৰ্ষৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ 83% নম্বৰ লাভ কৰি 4টা বিষয়ত লেটাৰ আৰু ষ্টাৰ সহ শাৰমিন চুলতানা তেওঁ আমাৰ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে আমি ছাত্ৰীগৰাকীক আমাৰ সন্মুখলৈ আহিবৰ বাবে আহ্বান জনাইছোঁ আৰু আমি তেওঁক এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ আদৰণি জনাব বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মহোদয় ছাত্ৰীগৰাকীৰ আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আমাৰ বিদ্যালয়লৈ এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত যি গৌৰৱ কঢ়িয়াই আনিলে আগন্তুক দিনত যাতে ইয়াতকৈ ভাল ফলাফল কৰি আমাৰ বিদ্যালয়ৰ লগতে যি বিদ্যালয়তে তেওঁ নামভৰ্তি কৰে সেই বিদ্যালয়ৰ গৌৰৱ উজ্জ্বল কঢ়িয়াই অনাৰ লগতে দেশৰ সন্মান গৌৰৱ উজ্জ্বল কঢ়িয়াই অনাত আগবাঢ়ি যাওক তাৰে আমাৰ আশীৰ্বাদ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা থাকিল ইয়াৰ পাছতে 77% নম্বৰ লৈ 3টা বিষয়ত লেটাৰ সহ ষ্টাৰ মাৰ্কেৰে উত্তীৰ্ণ হয় মনমি ভূঞা আমি মনমি ভূঞা আমাৰ সন্মুখলৈ আহিবৰ বাবে আহ্বান জনাইছোঁ
মমি ভূঞাক এখন ফুলাম গামোচাৰে আদৰণি জনাব বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মহোদয়। আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ইয়াৰ পাছত ৭১% নম্বৰ লৈ দুটা বিষয়ত লেটাৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হয় নয়না শইকীয়া। আমি নয়না শইকীয়াক আমাৰ সন্মুখলৈ আহিবৰ বাবে আহ্বান জনাইছোঁ। এওঁক আদৰণি জনাব বিদ্যালয়ৰ শিক্ষক ইব্ৰাহিম আলী। আমি নয়না শইকীয়া ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। প্ৰিয়াংশী শইকীয়া তেওঁ এটা বিষয়ত লেটাৰ সহ ৭১% নম্বৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হয়। আমি এওঁক এখন ফুলাম গামোচাৰ আদৰণি জনাব বিচাৰিছোঁ আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী পম্পী শইকীয়া। আস্থা দাস এওঁ দুটা বিষয়ত লেটাৰ সহ ৭০% নম্বৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হয়। আমি ছাত্ৰীগৰাকীক সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ। তেওঁক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিদ্যালয়ৰ শিক্ষয়িত্ৰী কাবেৰী মুদৈ। দিবাকৰ নাথ তেওঁ এটা বিষয়ত লেটাৰ সহ ৬৫% নম্বৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হয়। তেওঁক আমি এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব বিষ্ণু কলিতা বিদ্যালয়ৰ সহশিক্ষক। এনিশা বৰাই ৭৪% নম্বৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হয়। এনিশা বৰাক আমি ৬৪% নম্বৰ লৈ 64%। তেওঁক আমি এখন ফুলাম গামোচাৰ আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব স্মৃতি ৰেখা বৰা। পায়েল দাস এওঁ হিন্দী বিষয়ত লেটাৰ সহ ৬৩% নম্বৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হয়। পায়েল দাসক সম্বৰ্ধনা জনাব দিগন্ত বৰা। ৰাজধীৰ বৰা ৬১% নম্বৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হয়। ৰাজধীৰ বৰাক ফুলাম গামোচাৰে আদৰণি জনাব কল্পনা শইকীয়া বাইদেউ। আমাৰ দ্বিতীয় বিভাগত মুঠ ৫জন ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হৈছে। আমাৰ আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীক আমি নাম ঘোষণা কৰিছোঁ। তেওঁলোক সন্মুখলৈ আহিব। নুৰিপ্ৰিয়া বৰা, পৰিস্মিতা বৰা, লাকী শইকীয়া, আজি লাকী শইকীয়া অনুপস্থিত আছে, ফাৰহেন নাৰ্গিছ চুলতানা, জোনমণি দেৱী অনুপস্থিত। আমি যি তিনিগৰাকী উপস্থিত আছে তেওঁলোকক একোখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব অঞ্জলি মুদৈ, দীপিকা শইকীয়া আৰু মঞ্জু বৰা বাইদেউ। আমাৰ দ্বিতীয় নুৰিপ্ৰিয়া বৰা দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। এটা বিষয়ত তেওঁ হিন্দী বিষয়ত লেটাৰ সহ উত্তীৰ্ণ হয়। আৰু তৃতীয় বিভাগত আমাৰ এজন ছাত্ৰ উত্তীৰ্ণ হয়। তেখেত আজি অনুপস্থিত, সেয়েহে আমি তেওঁক আজি যদিও তৃতীয় বিভাগত উত্তীৰ্ণ হয় তেওঁ খুব
কম নম্বৰৰ বাবে তেওঁ দ্বিতীয় বিভাগত উত্তীৰ্ণ হ'ব নোৱাৰি আমি তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীৰ আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। এই বিষয়ে খুব চমুকৈ, যিহেতু ৰ'দ বেছি, আমি বেছি সময় ইয়াতে ৰ'ব নোৱাৰোঁ, সভাপতি মহোদয়ক দুআষাৰ ক'বৰ বাবে আগবঢ়াইছোঁ। আৰু ইয়াৰ আগতে আমি আৰু এটা